হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ'। সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আছিলে মোৰ এংগেজমেণ্টৰ ভিডিঅ', মানে নৱেম্বৰৰে আছিলে। যিহেতু তেতিয়া ইউটিউব চেনেল খোলা নাছিলোঁ, তো সেইবাবে ভাবিলোঁ এতিয়া খুলিছোঁ যিহেতু এতিয়া ভিডিঅ'টো পষ্ট কৰি দিওঁ আৰু কেতিয়াবালে মানে স্মৃতি হৈ ৰ'ব আৰু মোবাইলত ডিলিট হ'লেও একো প্ৰব্লেম নাই। আৰু এয়া তেওঁলোকে আহি পাই মানে বাটৰ পৰা আহি আছে গোটেইকেইজন, মানে তেওঁলোকৰ পৰা মানুহ বেছি আহিছিলে। তো সেইবাবে সকলোৰে হাতত এটা মানে ডেক'ৰেশ্যনৰ বস্তুখিনি ল'ব পৰা সুবিধাটো হৈছে। আৰু তাৰপিছত এওঁলোক আহি বহিব দিলোঁ। তাৰপিছত পানী দিলোঁ সকলোকে। এয়া মোৰ পেহীয়ে পানী দি আছে। তাৰপিছত এয়া মানে ডেক'ৰেশ্যনৰ বস্তুখিনি ধুনীয়াকৈ সজাই থৈ দিছে। দুখন মানে ডাইনিং ওলাই দিছোঁ, তাতে ধুনীয়াকৈ সজাই থৈ দিলে। এয়া মোৰ ভাইটিয়ে শ্বৰ্টটো লৈ থৈ দিছিলে। তাৰপিছত সকলোকে পানী খাব দিয়া হোৱাৰ পিছত 5-10 মিনিট বহাৰ পিছত এয়া প্ৰথমতে ফ্ৰুইটছখিনি খাব দিছোঁ। তাৰপিছত চাহ দিলোঁ। তাৰপিছত আকৌ দৈ চিৰা দিলোঁ। তেওঁলোকৰ মানুহখিনি আগতে খাবলৈ দিছোঁ। এয়া তেওঁলোকৰ খোৱা হ'ল। তাৰপিছত ময়ো ওলাই আহিলোঁ। মই মানে ভিতৰত সোমাই আছিলোঁ। তাৰপিছত এয়া কাজিন চিষ্টাৰে মাতি আনিলে। আনাৰ পিছত সকলোৰে লগত চিনাকি কৰাই দিলে। তামোলো দিলোঁ মই সকলোকে। এয়া মামী আৰু মামীৰ বাহঁত, এয়া শাহুমা আৰু মানুহজনৰ লগত ফটো শ্বুট কৰি আছিলোঁ। তাৰপিছত এয়া ভাতৰ সময় আহিল। যিহেতু দিন ছুটি আছিলে, তো সেইবাবে সোনকালে খোৱা লোৱা কৰিবলৈ দিছোঁ। আকৌ কাপোৰ পিন্ধাবলৈ আছে যে। তাৰপিছত এয়া তেওঁলোকৰ ভাত পানী খোৱা লোৱা হোৱাৰ পিছত মোৰ ঘৰৰ মানুহখিনিও ভাত পানী খাই ল'লোঁ। তাৰপিছত আহিল মানে কাপোৰ পিন্ধোৱা আৰু বস্তুবিলাক দিয়াৰ সময় আহি পৰিল। এয়া মই আল্লাহৰ নাম লৈ লাহে লাহে আহিলোঁ। তাৰপিছত এয়া বায়ে মানে মামাৰ ছোৱালীয়ে তেওঁ মানে মোক কাপোৰখিনি পিন্ধাই দিলে ফাৰ্ষ্ট। তাৰপিছত বস্তুখিনি দিব আৰু লাহে লাহে। এয়া যিহেতু বেছি মানুহ মানে কাপোৰ পিন্ধালে অলপ মানে প্ৰব্লেম হয়, সেইবাবে বায়ে ক'লে মই অকলে পিন্ধাম বুলি। আৰু মানে দৰায়ো ক'লে যে বায়ে পিন্ধাব বুলি। তাৰপিছত এয়া অকল বায়ে মোক পিন্ধাই আছে কাপোৰ। বায়ে পিছে ভিডিঅ' কৰে, তো সেইবাবে তেওঁ ভিডিঅ' শ্বুট ল'বৰ বাবে সুবিধা হ'ব বুলি তেওঁকে মানে কাপোৰখিনি পিন্ধাব দিলে। আৰু বস্তু বাহিনী যিখিনি দিব লাগে গোটেইখিনি তেওঁৱে দিলে। এয়া কাপোৰ পিন্ধোৱা হৈ গ'ল। তাৰপিছত এইবাৰ দিব জুৱেলাৰী, মানে মই যিখিনি পিন্ধি আছিলোঁ সেইখিনি খুলি দিছে ফাৰ্ষ্ট। তাৰপিছত এয়া তেওঁলোকৰ ফালৰ পৰা অনাখিনি পিন্ধাই দিছে। এয়া ওচৰতে আকৌ মোৰ ফালৰ পৰা বৌক মই মানে মোৰ বৌ আৰু মোৰ ফালৰ তেওঁক মই এছিষ্টেণ্ট হিচাপে ৰাখিছোঁ মোৰ বস্তুখিনি মানে ৰখাকৈ। তাৰপিছত এয়া জুৱেলাৰী পিন্ধাবলৈ ষ্টাৰ্ট কৰিছে। এইখিনি সময়ৰ অনুভৱটো কেৱল এজনী ছোৱালীয়েহে বুজি পায়। মানে এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যাবলৈ হ'লে কিমান কষ্ট হয়, সেই কথাটো অকল এজনী ছোৱালীয়েহে বুজি পালে। কেতিয়াবা ভাব হয় ছোৱালী হয়নো কিয় জন্ম হৈছিল। এইখিনি সময়ৰ অনুভৱটো মানে মোৰ বুজাব নোৱাৰোঁ। মানে এক্সাইটমেণ্টো আছিলে, তাৰপিছত অলপ ছেডো আছিলে। যিহেতু আব্বা আম্মা আৰু ভাইটিক এৰি থৈ যাব লাগিব। ইমান বছৰৰ পৰা মানে আজি 20 বছৰলৈকে ইয়াতে থাকি এতিয়া আকৌ অচিনাকি ঘৰ এখনত গৈ তাতে মানুহখিনি আপন কৰি ল'ব লাগিব, তো অলপতো ভয় লাগিবই। ভয়ৰ লগতে দুখটোতো আছে, সেইটোতো ক'বই নালাগে। এয়া জুৱেলাৰী পিন্ধাই থাকোঁতে মানে বহুত গৰম লাগিছে। যিহেতু নৱেম্বৰ মাহ চলি আছিলে, তথাপিও মানে গৰমটো আছিলে। তো সেইবাবে শাহুমাই এখন বিচনী আনি আমাক মানে বা আৰু মোক বিচি আছিলে। তাৰপিছতে বাৰ লগত মই কিবা কথা পাতি আছিলোঁ। যিহেতু সেইদিনা ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু কথা পাতিবলৈ এনেকৈ সুযোগ পোৱা নাই। কিন্তু কি কথা পাতি আছিলোঁ সেইটোহে পাহৰিলোঁ। মানে দিন হ'লতো 4 মাহ মানে হ'ল নেকি, নৱেম্বৰৰ 16 তাৰিখে আছিলে আৰু 4-5 মাহ মানে হ'ল প্ৰায়। এয়া জুৱেলাৰীখিনি পিন্ধোৱা প্ৰায় হ'বই বাৰু, কিন্তু মই আকৌ খোপাটো বান্ধিবলৈ মানে খোপা খুলি আকৌ তেওঁলোকক বান্ধি দিবলৈ মানে মানা কৰিছোঁ। মানে যিহেতু চুলিখিনি দীঘল, আকৌ খুলি আকৌ মানে ফণিয়াই লৈ নতুনকৈ আকৌ খোপা বান্ধি থাকিলে দেৰিও হ'ব। আৰু ইফালে চুলি দীঘল বাবে বহুত জোঁট লাগে মানে, তো সেইবাবে মানা কৰিলোঁ। বায়ে ক'লে হ'ব দিয়া ঠিক আছে, বাকীখিনি কৰি দিম বুলি। এয়া প্ৰায় হোৱাৰ পিছত এয়া মূৰত মানে দুপাট্টাখন দিছিলে। মানে যিহেতু এযোৰ কাপোৰৰ লগত এযোৰ পিয়ৰ পাটৰে হয়, কিন্তু মই ৰিহা নানিলোঁ, তো সেইবাবে দুপাট্টা এখনকে দিছে। আজিকালি প্ৰায় বাৰু সকলোবোৰ কাপোৰতে ৰিহা থাকেই, তথাপিও মই তেতিয়া নানিলোঁ আৰু ৰিহা নথকা চেটকে আনিলোঁ। তাৰপিছত ক'লে যে দুপাট্টা এখনে দি দিম, একো নাই, যিহেতু মুছলিম হয় আমি, তো সেইবাবে মূৰত কিবা এখন দিব লাগিব, দিলে ভাল লাগে আৰু। তো সেইবাবে দুপাট্টা এখনকে দিলোঁ। এয়া দুপাট্টাখন বায়ে ফিট কৰি দিলে। তাৰপিছত এয়া এবাৰ আহিল আকৌ মানে কাপোৰ দিয়াৰ সময়। এয়া ভাইটিয়ে মানে দেওৰে ট্ৰলিটো আনি দিলে, অলপ দূৰত আছিলে। তাৰপিছত এয়া বায়ে কাপোৰখিনি দিব। আৰু বায়ে যিহেতু অলপ আগতে কৈছিলোঁ বায়ে মানে ভিডিঅ' বনাই বুলি, তো ভাইটিক মোবাইলটো দি দিলে বাৰ মোবাইলত শ্বৰ্ট ল'বলৈ দি উঠি। তাৰপিছত এয়া খুলিলে আৰু ট্ৰলিটো খুলি দিলে। এইবাৰ মানে ফাৰ্ষ্ট দিব মেখেলা চাদৰ। তাৰ মাজতেও কথা দিব, মোৰ মানে ভিডিঅ' বনোৱাৰ একেবাৰে এক্সপিৰিয়েঞ্চ নাই।
এয়া মানে প্ৰথম আৰম্ভ কৰিছোঁ, তো সেইবাবে কিবা ভুল হ'লে আপোনালোকে শুধৰাই দিব আৰু কোনেও যাতে বেয়াকৈ নকয় সেইটোৱে ৰিকুৱেষ্ট থাকিলে। এক্সপিৰিয়েঞ্চ থাকিলেতো কথা নাই, কিন্তু মই যিহেতু চেষ্টা কৰিছোঁ তো সেইবাবে অলপ টাইম লাগিব বাৰু। এয়া বাই ট্ৰলিটো খুলি মোক সুধি আছে মানে কোনফালে কোনটো আছে, মানে কোনটো ছাইডত চাদৰ মেখেলা আছে আৰু কোনটো ছাইডত চালোৱাৰ আৰু শাৰী আছে সেইটো সুধিছিলে। তাৰপিছত ময়ো কৈ দিলোঁ, কৈ দিয়াৰ পিছত এয়া বাই মানে চাদৰ মেখেলাৰ ফালে থকা ফালটো মানে খুলিছে আৰু চেইনটো খুলি এতিয়া মানে মোৰ হাতত চাদৰ মেখেলা এযোৰ এযোৰকৈ দিব। টোটেল চাদৰ মেখেলা লৈছিলোঁ মই মানে এয়া নৰ্মেল ছেট লৈছিলোঁ 11 যোৰ আৰু পিয়ৰ পাট লৈছিলোঁ 2 যোৰ। এয়া প্ৰথমযোৰ এয়া চেমি পাট হয়, এয়া ছেকেণ্ডযোৰ ৰেড হয়, চেমি পাটে হয় বাৰু এইখিনি। তাৰপিছত এয়া থাৰ্ডযোৰ হয় বটল গ্ৰীণ কালাৰত আছে। বাক মানে ক'লোঁ ওপৰত দাঙি দেখাই দি আছোঁ, মানুহখিনিয়ে দেখা নাই বুলি, সেইকাৰণে দাঙি দেখাই দি আছে। এইযোৰ এযোৰ আছিলে, এইযোৰ পেৰট কালাৰত আছে। তাৰপিছত আৰু এইযোৰ আছিলে মানে লাইট কালাৰৰে, এইটোৰ কালাৰটো কি কয় মই নাজানো বাৰু। তাৰপিছত এইটো আছিলে ডাৰ্ক য়েল্ল' প্লাছ অৰেঞ্জ, এনেকুৱা টাইপত এইযোৰ আছিলে, দুটা কালাৰ উঠা। তাৰপিছত এইযোৰ আছিলে য়েল্ল' কালাৰৰ। তাৰপিছৰযোৰ আছিলে ডাৰ্ক পিংকত আৰু তাৰপিছৰযোৰ আছিলে এয়া মুগা কালাৰত আছিলে আৰু তাৰপিছৰযোৰ আছিলে লাইট পিংক কালাৰ ফেভৰেট হয়, সেইকাৰণে পিংক কালাৰৰ 3যোৰমান লৈছোঁ গাইজ। তাৰপিছত এয়া আছিলে এযোৰ এচি কটনৰ, যিহেতু এযোৰ কটনৰ ল'ব লাগে তো সেইবাবে এচি কটনৰ এযোৰ লৈছোঁ। এযোৰ লাষ্ট আছিলে এয়া টোটেল 11 যোৰ মানে নৰ্মেল ছেট আৰু। আহকচোন বাকীখিনিও চাই লওঁ। তাৰপিছত এয়া আছিলে ব্লাউজ দিছিলে 11টা, মানে এইটো 3/4 চেল্ফৰ ব্লাউজ হয় আৰু চিম্পুল। তাৰপিছত আছিলে চালোৱাৰ মানে মই মেটেৰিয়েল লোৱা নাই, মানে মেটেৰিয়েলবিলাক পিন্ধি মই ভাল নাপাওঁ, সেইবাবে ৰেডিমেডে লৈছোঁ। চালোৱাৰ টোটেল লৈছিলোঁ 5 যোৰ। এয়া ফাৰ্ষ্টযোৰ আছিলে গ্ৰীণ আৰু হোৱাইট, তাৰপিছৰযোৰ আছিলে লাইট পিংকত, এয়া থাৰ্ডযোৰ আছিলে ডাৰ্ক পিংকত। তাৰপিছত এয়া শাহুমা আহি মানে পাটৰ কাপোৰযোৰ সেইযোৰ মানে খুলি দেখাই দিব ক'লে মাজতে। তাৰপিছত এয়া আছিলে য়েল্ল' কালাৰ আৰু লাষ্টযোৰ আছিলে হোৱাইট কালাৰত। টোটেল চালোৱাৰ 5 যোৰ এয়া মই বৰমাক দি দিলোঁ। তাৰপিছত এইবাৰ বানাৰসী শাড়ীখিনি দিছে। বানাৰসী শাড়ী এইখন প্ৰথমখন আছিলে মেৰুন কালাৰৰ, 2টা কালাৰ উঠা। তাৰপিছত ছেকেণ্ডখন আছিলে, সেইখনো 2টা কালাৰ উঠাৰ বাৰু ছেকেণ্ডখন। এইখন মানে পাৰ্পল প্লাছ গ্ৰীণ মানে মিক্স আৰু। তাৰপিছত য়েল্ল' প্লাছ গ্ৰীণ, এইখন 2টা কালাৰ নুঠে বাৰু। তাৰপিছত এইখন আছিলে ডাৰ্ক ব্লু টাইপত, তাৰপিছৰখন আছিলে ডাৰ্ক পিংক, এই দুখনো 2টা কালাৰ উঠে। তাৰপিছত আছিলে এইখন গ্ৰীণ আৰু য়েল্ল', 2টা কালাৰ উঠিলে মানে য়েল্ল' হয় কেতিয়াবা, য়েল্ল' মানে গল্ডেনত আহে আৰু ৰাতি পিন্ধিলে বেছি ভাল লাগে। তাৰপিছত এই 3খন আছিলে সূতাৰ শাড়ী। ফাৰ্ষ্ট মানে গ্ৰীণখন আছিলে তাঁতী শাড়ী বুলি কয়, তাৰপিছত 2খন দিয়াখন মানে চিম্পল সূতাৰ শাড়ী আৰু। এয়া পাটৰ ছেটযোৰ মানে তেওঁলোকৰ মানুহখিনিক দেখাই আছে, যিহেতু তেওঁলোকে দেখা নাছিলে আৰু। তাৰপিছত একেবাৰে তাতে চাম বুলি কিনে চোৱা নাছিলে দৰা ঘৰত। তাৰপিছত এয়া বাই দেখা দিলে, অলপ পেকিং কৰা থাকোঁতে দেখা দিছে। তাৰপিছত এয়া বাক মই অলপ হেল্প কৰি দিলোঁ হাম্পাৰটো খুলিবলৈ। তাতে কাপোৰযোৰৰ লগত মানে ৰাবাৰ বেণ্ড আৰু হেয়াৰ ক্লিপো আছে। এয়া বায়ে আকৌ ভাগিনটোক মানে বাৰ ভাগিনীয়েকক মানে মোবাইলটো দিলে এটা শ্বৰ্ট ল'বলৈ, যিহেতু মই কৈয়ে আছোঁ বাই ভিডিঅ' বনাই বুলি, তো সেইবাবে মাজে মাজে ক্লিপ লৈ থাকে। এতিয়া পেকিংটো মানে বহুত টাইট কৰি মানে পেকিং কৰা গৈছিলে, যিহেতু তো খুলিবলৈ অলপ অসুবিধা হৈছে। 2জনে লাগি গৈছোঁ কামত, মানে 2জনে ধৰাধৰিকৈ খুলিছোঁ আৰু তথাপিও মানে অলপ টাইম লাগিলে বাৰু, যিহেতু গাঁঠি মাৰা আছিলে। লগতে ট্ৰান্সপাৰেণ্ট পেপাৰেও মানে সেই আঠা লগাই দিছিলে, প্লাছ ৰেপিং নেটেৰেও মানে মেৰিয়াই দিছিলে, তো সেইবাবে অলপ টাইম লাগিলে। তাৰপিছত এয়া খোলা হোৱাৰ পিছত বায়ে আকৌ কাপোৰযোৰ এটা পলিথিনত ভৰোৱা আছিলে যে, তো সেইবাবে তাৰ পৰা উলিয়াইছিলে। এইযোৰ আছিলে ছেকেণ্ড ছেটযোৰ, মানে পিয়ৰ পাটৰ আৰু মই পিন্ধি থকাযোৰ এযোৰ আৰু এইযোৰ য়েল্ল' কালাৰত আছে। তাৰপিছত আকৌ মানুহখিনিৰ বাবে দাদাই চাহ লৈ আহিলে। পিয়ৰ পাট ছেকেণ্ড ছেটযোৰ সকলোৱে চাব বিচৰাৰ বাবে দেখাই দিলে। তাৰপিছত আকৌ চিংগুল পেটিকোট কেইটা মানে দিবলৈ ৰৈ গৈছিলে, লাষ্টত দি দিলে, সেইটো শ্বৰ্ট ল'বলৈ নহয়। সেইবাবে দিয়া হোৱাৰ পিছতে কৈছোঁ আৰু সেইকেইটা পেটিকোট বুলি, সেইকেইটা মানে পেকিং কৰি আনিছিলে। তাৰপিছত কাপোৰখিনি বাৰু প্ৰায় দিয়া হ'লে, এতিয়া মানে যিখিনি বস্তু খোৱা বস্তু আৰু জুৱেলাৰী কছমেটিক্স এইখিনি যে ডেক'ৰেটিভ কৰি আনিছিলে সেইখিনি দিব আৰু। বহুত গৰম লাগিছে, সেইবাবে অলপ টাইম ৰৈ দিলে বায়ে। এয়া মোৰ বৌৱে মানে কাপোৰখিনি এযোৰ এযোৰকৈ ভালকৈ থৈ আছে আৰু। তাৰপিছত বায়েও মানে কেমেৰা এংগলটো মিলাই আছে কোনফালৰ পৰা হ'লে ভাল হ'ব বুলি।
ক্ৰিয়েটৰ হয় যিহেতু মানে এনেকুৱা স্পেচিয়েল ভিডিঅ' নবনালেনো কেনেকৈ হ'ব বুলি, সেইবাবে বায়েও মানে মিলাই চাই আছে আৰু কোনফালৰ পৰা ভাল হ'ব বুলি। এইখিনি কৰা মানে গাঁৱৰ মানুহখিনিও প্ৰায় আহিলে আৰু তেওঁলোককো চাহ দিলে আৰু ময়ো বহি আছোঁ সকলোৰে মুখৰ ফালে চাই। তাৰপিছত এয়া আহিলে ডেক'ৰেশ্যনৰ বস্তুখিনি। এইটো আছিলে কচমেটিক্সৰ প্লেটখন, বায়েও মোৰ হাতত দি দিলে। তাৰপিছত মই আকৌ মানে বৌৰ ফালে পাৰ্চেল কৰি আছোঁ। তাৰপিছত এইখন মানে পিঠাৰ প্লেট আছিলে, পিঠা দুবিধ আনিছিলে। ডেক'ৰেশ্যনৰ বস্তুখিনিৰ ভিডিঅ'টো বাৰু মই বেলেগকৈ এটা দিম বাৰু আপলোড, তাতে চাই ল'ব আপোনালোকে গোটেইখিনি। এয়া পিঠাৰ প্লেটখন ৰেপিং এটাৰে মানে পেকিং কৰি আনিছিলে। তাৰপিছত এইখন আছিলে মানে জুৱেলাৰীৰ প্লেটখন। সকলোখিনি মানে ডেক'ৰেশ্যন কৰি আনিছে, ফুল চুল মাৰি আনিছে ধুনীয়াকৈ। গোটেইখিনি বাৰু মোৰ পচন্দৰ লোৱায়ে বস্তু, ময়ে বজাৰ কৰি দিছোঁ মানে মোৰ পচন্দৰে। তাৰপিছত এইখন আছিলে মিঠাইৰ প্লেটখন, ইয়াতে 3 বিধ মিঠাই আনিছে। ময়ো কৈছোঁ বাৰু ডেক'ৰেশ্যনৰ বস্তুখিনি পিছত বাৰু ভালকৈ ভিডিঅ' এটা দিম। এইখন মিঠাইৰ প্লেটখন দেখিছেনে, মই বৌৰ ফালে পাৰ্চেল কৰি আছোঁ গোটেইখিনি। তাৰপিছত এইখন কচমেটিক্স বুলিয়ে ক'ব পাৰি। ইয়াতে বেগটো, খাৰু আৰু লিপ লাইনাৰ, স্কাৰ্ফ এনেকৈ সৰু সৰু বস্তু কেইটামান আছিলে। মানে কচমেটিক্সৰ প্লেটখনত যোৰা নাছিলে, তো সেইবাবে এনেকৈ বেলেগ এখন প্লেট বনাই আনিছিলে। তাৰপিছত এইটো বাস্কেটত আছে বডি ৱাছ, বডি লোচন, শ্বেম্পু, কণ্ডিশ্যনাৰ আৰু হেয়াৰ মাস্ক। এইখিনি যিহেতু ওজন থকা বস্তু, সেইবাবে মানে প্লেটত আনিলে অলপ অসুবিধা হয়, তো সেইবাবে বাস্কেটতে আনিছে ৰেপিং এটাৰে পেকিং কৰি। আজিকালিতো এইবোৰে চলিছে, তো সেইবাবে মোৰ তাতো এনেকৈ লৈ আহিছে। মোৰ ইফালে ভাগৰে লাগিছে বস্তু দেখি। তাৰপিছত এইটো আছিলে চিপছৰ হাম্পাৰ, ইয়াতে কিবা কিবি আছে চিপছ। ওচৰত থকা মানুহখিনিয়ে কৈ আছে মানে আমাকো দিব লাগিব দেই খোৱা বস্তুখিনি বুলি। তাৰপিছত ইয়াতে আছিলে মানে হাৱাই চেণ্ডেলযোৰ, মানে চিম্পল চেণ্ডেলযোৰ আৰু তাৰ মাজতে দি দিছে আৰু মানে ডেক'ৰেশ্যন বস্তুখিনিৰ মাজতে মানে দেওৰে দি আছে বস্তুখিনি টেবুলত থোৱাৰ পৰা। ইয়াৰ পিছৰ বস্তুটো এইটোৱে বেছি স্পেচিয়েল হয়, মানে এইটো চকলেটৰ হাম্পাৰ। সকলোৱে দেখি কৈ আছে আমাকো দিব লাগিব দেই চকলেট খুলি কিনে এটা এটা। এনে ধেমালি কৰি আছে গাইজ, চিৰিয়াছলি নল'ব। এতিয়া চকলেটৰ হাম্পাৰটো মোৰ কোলাত দি দিলে, এতিয়া আৰু কোনে পায় আৰু নে কি কয়। এয়াই চকলেটৰ কথা কৈ আছিলে, খুলি কিনে আমাক দিব লাগিব বুলি। তাৰপিছত হাঁহি আছিলোঁ মই। এয়া হৈছে জুইচি ফ্ৰুটছৰ হাম্পাৰখিনি। এয়া 4টা আছিলে, ইয়াতে এপল, ড্ৰেগন ফ্ৰুইট এনেকৈ কিবা কিবি আছিলে। এইটো এক্সট্ৰা ভিডিঅ' বনাম বাৰু। তাৰপিছত আহিলে এইবাৰ ড্ৰাই ফ্ৰুটছৰ হাম্পাৰটো। ইয়াতে ৱালনাট, কাজু, ৰাইজিনছ, এলমণ্ড, ডেটছ আৰু পিষ্টা আছিলে। এয়া টোটেল 6টা আছে, বেলেগ বেলেগকৈ ভাগ কৰি কৰি দিছে ভিতৰত। মোৰ কোলাত পৰাৰ লগে লগে এতিয়া মানে মোৰ পিছত ভতিজাজনী আছে, তাই মানে ড্ৰাই ফ্ৰুটছটো বেছি ভাল পায়, তো সেইবাবে ড্ৰাই ফ্ৰুটছটো তাই ল'বলৈ ৰখি আছে মানে। তাৰপিছত তাইৰ হাততে দি দিলোঁ। তাৰপিছত এইটো পলিথিনত মানে কিবা কিবি আছিলে, ৰেডিমেড খোপা, তাৰপিছত ফুল, হেয়াৰ ক্লিপ এনেকৈ কিবা কিবি আছিলে, সেইখিনি দিলে। তাৰপিছত গোটেইখিনি শেষ হোৱাৰ পিছত এয়া এইবাৰ আহিলে আঙুঠি পিন্ধোৱা পৰ্ব। এয়া বিছমিল্লা বুলি মোক তেওঁ গোটেই জীৱনটোৰ বাবে তেওঁ মোক নিজৰ কৰি ল'লে আৰু তেওঁৰ নামতে কৰিলোঁ মোৰ গোটেই জীৱন অৰ্পণ। তাৰপিছত আঙুঠিটো পিন্ধোৱা হোৱাৰ পিছত সকলোৱে ফটো উঠিলে, মানে কেমেৰামেন আৰু মোবাইলত যিসকলে মানে ফটো উঠাই আহিছিলে তেওঁলোকৰ ফটো উঠালে। তাৰপিছত এই আঙুলিটোত ধৰি থাকিব দিছে, তাৰপিছত সিও ধৰি আছে। মোৰ ল'ৰাটো অলপমান মানে লাজুকীয়া, আপোনালোকে সেইটো মানে ইগন'ৰ কৰিব আৰু। ফটো ভিডিঅ'ৰ প্ৰতি একেবাৰে ইণ্টাৰেষ্ট নাই তেওঁ আৰু বহুত লাজ লাগে। তাৰপিছত এয়া বুকেটো দি দিলে। সকলোকো আধাই এইবোৰ কৰিছে মানে, নহ'লে নিজেতো এইবিলাক লাজতে নকৰে। বুকেটো লৈও কেইটামান ফটো উঠি ল'লোঁ। এয়া মই কেমেৰামেনক সুধি আছোঁ ফটো মাৰিছে নে নাই বুলি। তাৰপিছত ফটো উঠাই থাকোঁতে মই মানে ঘড়ীটো পিন্ধাব পাহৰিছিলোঁৱে। মই মানে আঙুঠি পিন্ধোৱা নাই, ঘড়ী পিন্ধাইছোঁ আৰু। তাৰপিছত এয়া তেওঁ পিন্ধি থকা ঘড়ীটো পটাপট মানে জেপত ভৰাই ল'লে, যিহেতু মানে ফটো ভিডিঅ' কৰি আছে। তাৰপিছত এয়া মই টাইমটো মিলাই আছিলোঁ, বাহঁতে ক'লে যে পিছত টাইম মিলাই থাকিবা, আগতে পিন্ধাই দিয়া বুলি। তাৰপিছত ময়ো তেওঁক ঘড়ীটো পিন্ধাই দিলোঁ। পিন্ধাই দিয়াৰ পিছত ফটো মাৰিলে, মানে ফটো মাৰিয়ে আছে বাৰু। মোৰ ওচৰত এইফালে মোৰ ভাইটি আৰু মোৰ দেওৰ আছিলে লগত, আৰু ওচৰৰ গাঁৱৰ মানুহ আছিলে আৰু সকলোৱে চাই আছিলে। তাৰপিছত মই সুধি আছোঁ কেকটো কাটো নে কি বুলি, মানে সকলোবোৰ সুধিয়ে কৰিব লাগিব ন, নহ'লে নুসুধাকৈ কৰিলে কিবা যদি ভুল হয়, তো সেইবাবে সকলোকে সুধি মানে সকলোখিনি কৰি আছোঁ আৰু। এয়া বুকেটো দি পঠাব সুধিছিলোঁ ঘৰত, মানুহ বেছিকৈ আছে বাবে অসুবিধা হয়। তাৰপিছত বায়ে ক'লে নিব নালাগে, এইটো হাতত লৈ কেকটো কাটা, তাৰপিছত ফটো ভাল আহিব বুলি এনেকৈ শিকাই দি আছে, বা যিহেতু কণ্টেণ্ট ক্ৰিয়েটৰ হয়, তো সেইখিনি আমাক এডভাইচ দি আছে আৰু গোটেইখিনি মানে শিকাই দি আছে। তাৰপিছত এয়া কেক কাটাৰ পাল্লা আহি পৰিলে। তাৰপিছত দুয়োজনে বিছমিল্লা বুলি চাকুখন লৈ কেকটো কাটিলোঁ। এয়া ভাইটিয়ে স্ন' স্প্ৰে আনিছিলে, গোটেই কেকটোৰ ওপৰতে পৰিলে, নামাৰিলেওনো কেনেকৈ হ'ব।
একমাত্ৰ বায়েকৰ মানে এংগেজমেণ্ট পাতিছে আৰু সি এনজয় নকৰিব এইটোতো হ'বই নোৱাৰে। তাৰপিছত এয়া ফাৰ্ষ্ট বাইটটো মই তেওঁক খুৱাই দিলোঁ, মানে মোৰ মানুহজনক। তাৰপিছত দেওৰক দিলোঁ, মানে মোৰ ফালৰ মানুহখিনিকতো মই দিবই পাহৰিলোঁ। তাৰপিছত এয়া তেওঁ মোক অলপমান খুৱাই দিলে। তাৰপিছত বাকী মানুহ ওচৰত, মানে তেওঁৰ ফালৰ মানুহখিনিৰ ওচৰত যোন আছিলে তেওঁলোককো খুৱাই দিলে। ময়ো এয়া কাটি কাৰোবাক খুৱাই দিলোঁ। মানে মোৰ ঘৰৰ মানুহখিনিৰ কথা পাহৰিলোৱেই দেই। এয়া মোৰ পেহী ল'ৰাক দিলোঁ, তাৰপিছত ভাইটি আছে, জেঠীমাৰ ল'ৰা আছে, তাৰপিছত আৰু মোৰ যে এছিষ্টেণ্ট বুলি কৈছিলোঁ, বৌক যে এছিষ্টেণ্ট আহা বুলি কৈছিলোঁ, বৌৰ ছোৱালীজনী মানে ভতিজী, তাইয়ে গোটেই সময়খিনিত মোৰ লগত আছিলে। কিন্তু কেক কটা সময়খিনিত মানে মোৰ ঘৰৰ পৰিয়ালৰ কথা চিন্তা নকৰি, মানে তেওঁলোকৰ কথা নাভাবি গোটেই মানে তেওঁলোকৰ মানে দৰাঘৰৰ মানুহখিনিক আগতে মানে মেনেজ কৰি লৈছোঁ আৰু। তাৰপিছত তাই কৈছে তুমি মোক কেক খুৱাই নিদিলা, ভিনিয়ে দিছে বুলি। তাৰপিছত এনেকৈ ভিডিঅ' এটা কৰিবলৈ সকলোৱে ৰিকুৱেষ্ট কৰিলে। মানুহজনে সকলোৰে কথা ৰাখি মানে ভিডিঅ' হ'ব দিয়া কৰিম দিম এনেকৈ ক'লে। এওঁ পিছে নাজানে এইবোৰ, তথাপিও চেষ্টা কৰিছে, কিন্তু সকলোৰে ৰিকুৱেষ্টতহে কৰিলে। তাৰপিছত এইফালে মই মোৰ গাঁৱৰ মানুহখিনিক এবাৰ মাত লগাবলৈ আহিলোঁ, নহ'লেতো গাঁৱৰ মানুহখিনিয়ে বেয়া পাব। তাৰপিছত আকৌ কেমেৰামেনে মাতি আছিলে, আহা শ্বৰ্ট এটা লওঁ, ভিডিঅ' এটা কৰোঁ, ফটো এটা মাৰোঁ, নহ'লে বেছি দেৰি হ'লে গধূলি হ'লে মানে পিকচাৰ ভাল নাহিব বুলি। তাৰপিছত এয়া সৰুকৈ শ্বৰ্ট এটা ল'লোঁ। মানে মানুহখিনিক মেনেজ কৰি থকাৰ বাবে আহিব পৰা নাছিলোঁ। ফটো ভিডিঅ' কৰি থাকিলেতো নহ'ব, মানুহখিনিকো মাত লগাব লাগিব। তাৰ মাজতে গাঁৱৰ মানুহখিনিক মাত দিয়াৰ চান্স লৈ আহি এটা শ্বৰ্ট লৈ থলোঁ, মানে আঙুঠিটোৰ সৈতে আৰু মানে তেওঁলোকে পিন্ধোৱা কাপোৰযোৰৰ সৈতে এয়া এটা সৰুকৈ শ্বৰ্ট লৈ ল'লোঁ। তাৰপিছত আকৌ গাঁৱৰ মানুহখিনিও গ'ল। যোৱাৰ পিছত অলপ গধূলিও হ'ল। হোৱাৰ পিছত এইবাৰ আহিলে মানে আমাৰ মান ধৰা পৰ্ব। যিহেতু তেওঁলোকৰ পৰা 30জন মানুহ আহিছিলে, বাচ্ছা ডাঙৰ বাচ্ছা বাৰু বহুত অহা নাই, 3-4টামান আহিছে আৰু। তাৰপিছত এয়া সকলোকে মান ধৰিলোঁ, মামী, বৰমা, তাৰপিছত পেহীৰ ছোৱালী, পেহীৰ বোৱাৰী, তাৰপিছত বৰমাৰ বোৱাৰী, তাৰপিছত এনেকুৱা সকলো আহিছে আৰু। অহাৰ পিছত এয়া বৰমাই আকৌ মোক মানে তামোল শেষ হওঁতে বটাখনত তামোল দি থৈ গ'ল। এয়া আম্মা আৰু মই, আম্মা মোৰ লগত আছে, যিহেতু আম্মা আৰু মইহে গম পাম কাক কোনটো দিব লাগে। তেনেকৈ মানে মানকেইটা আমিহে চিনি পাম, তো সেইবাবে আম্মা আৰু মই দুয়োজনে মিলি দি আছোঁ। তাৰপিছত আমাৰ মান দিয়া শেষ হোৱাৰ পিছত তেওঁলোকো গ'লগৈ, সেইটো বাৰু শ্বৰ্ট লোৱা নহ'লে। এতিয়া আজি এই এংগেজমেণ্টৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ যাতে এনেদৰে ভিডিঅ' আনিব পাৰোঁ তাৰ বাবে আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব। নতুনকৈ ভিডিঅ' বনোৱাৰ বাবে ইমান এটা মানে সাজ হোৱা নাই, তথাপিও আপোনালোকে আদৰি ল'ব বুলি আশা থাকিল। আৰু মোৰ যুগ্ম জীৱন সুখী হওক বুলি আপোনালোকে আশীৰ্বাদ কৰিব। আজিৰ কাৰণে এইখিনিয়ে আছিলে। আকৌ লৈ আহিম নতুন এটি ভিডিঅ', আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিল। আজিৰ কাৰণে টাটা, বাই বাই।